ট্ৰাইবেল সংঘ অসমৰ জনজাতীয়সকলৰ স্বীকৃতি বৰ্তমান অসমৰ আটাইতকৈ পুৰণি অৰাজনৈতিক সংগঠন। ইয়াৰে দক্ষিণ অসম জিলা সমিতিৰ 38তম ত্ৰিবাৰ্ষিক অধিৱেশন ৰাণীত অনুষ্ঠিত হোৱাত আপোনালোকক এইদৰে আদৰিবলৈ পাই আমি ৰাণীবাসী ৰাইজ অতিশয় গৌৰৱ কৰিছোঁ। সমগ্ৰ দক্ষিণ কামৰূপৰ দৰে ৰাণীও এক ইতিহাস প্ৰসিদ্ধ অঞ্চল। ইতিহাসৰ পাত লুটিয়ালে আমি দেখিবলৈ পাওঁ প্ৰায় 15 শতিকাত কামৰূপৰ দক্ষিণ পাৰত বহু সৰু সৰু ৰজাই ৰাজত্ব কৰিছিল। গুণাভিৰাম বৰুৱাদেৱৰ মতে সেই সময়ত কামৰূপৰ দক্ষিণ পাৰত ডিমৰীয়া, বেলতলা, ৰাণী, মুটি, পাঞ্জান, বকো, বনগাঁও, মইৰাপুৰ, ঢলাগাঁও, ছয়গাঁও আদি সৰু সৰু ৰাজ্যৰ ৰজাই শাসন কৰিছিল। বুৰঞ্জীবিদ প্ৰফেচাৰ জেন চৰকাৰেও এই ৰাজ্যবোৰৰ অৱস্থিতি উল্লেখ কৰি গৈছে। সম্ভৱতঃ এই ৰাজ্যবোৰৰ প্ৰজা জনজাতীয় সম্প্ৰদায়ৰ আছিল আৰু সেয়েহে 1947 চনত গঠন হোৱা 30টা জনজাতীয় সংগ্ৰহ আৰু 17টা জনজাতীয় আভিষ্কৃতি বা জনজাতীয় উপ আঁচনি দক্ষিণ কামৰূপৰ এই অঞ্চলসমূহ অন্তৰ্ভুক্ত হৈছিল আৰু এতিয়াও হৈ আছে। কিন্তু সময়ে সময়ে চৰকাৰে প্ৰয়োজন সাপেক্ষে জনজাতীয় বেষ্টনী আইন প্ৰণয়নে জনজাতীয় বেষ্টনীৰ পৰিসৰ সংকুচিত কৰি অনা দেখা যায়। দক্ষিণ কামৰূপৰ জনজাতীয় আভিষ্কৃতিৰ সৰ্বমুঠ 7,72,410 বিঘা মাটিৰ 1,29,202 বিঘা মাটি গুৱাহাটীৰ মহানগৰীৰ উন্নয়নৰ বাবে ইতিমধ্যে চৰকাৰে নিৰ্ধাৰণ কৰিছে। এতিয়া তাত কোনো জনজাতীয় আভিষ্কৃতি নাই। অতি সাম্প্ৰতিক কালত মহানগৰী সম্প্ৰসাৰণৰ বাবে পুনৰ বেষ্টনীৰ অন্তৰ্গত ৰাণী অঞ্চলৰ মহানগৰীৰ লগত অন্তৰ্ভুক্ত কৰাৰ জাননী জাৰি কৰা হৈছে। ইয়াৰ ফলত অনগ্ৰসৰ জনজাতীয় ভাইসকলৰ ক্ষতি হোৱাৰ সম্ভাৱনা বেছি। আশা কৰোঁ ট্ৰাইবেল সংঘৰ হস্তক্ষেপত এই দিশত আমি এটা ভাল ফল পাম। শ্ৰদ্ধেয় প্ৰতিনিধিত্ব, আপোনালোকে জানে ৰাণী দক্ষিণ কামৰূপৰ প্ৰকৃত সীমামূলীয়া অঞ্চল মহানগৰী এলেকাত আহি থকা এই অঞ্চল কিছু আশানুৰূপ উন্নয়নৰ ফলত উপনীত হোৱা নাই। আমাৰ সীমিত সুবিধাৰে আপোনালোকক আদৰিবলৈ লক্ষ্য কৰিছোঁ মাত্ৰ। এই ক্ষেত্ৰত অৰ্থনীতিকে লৈ যোৱা সুৰক্ষিতভাৱে এৰিছে বুলি আমি শুনা পাইছোঁ। জিলা সমিতি অধিৱেশনৰ দৰে এক কামৰূপী ৰাণীক উন্নত কৰিবলৈ আমাক অকল নবীন লৈ তেখেতৰ আদৰণি পালনৰ বাবে আন্তৰিক ধন্যবাদ জ্ঞাপন কৰিছোঁ। সভাপতি মহোদয়, আমাৰ ৰজোৱা ল'ব আৰু কিবা কৰিব লগা থাকিলে কিবা যদি কৰা হোৱা নাই সেই বিষয়ত পুংখানুপুংখৰূপে আপোনালোকে আলোচনা কৰি কাৰ্যকৰী ব্যৱস্থা গ্ৰহণৰ কাৰণে ইয়াত প্ৰস্তাৱ দাঙি ধৰিব। তেতিয়াহে আমি কাম কৰি যিটো সুফল লাভ কৰিবলৈ সক্ষম হ'ম। আজি আমি আৱৰ্জনা কৰি আহিছে প্ৰতি 3 বছৰৰ অন্তত একককৈ কাৰ্য কৰি গঠন কৰিছে, আৰু শেষ কৰিছে, আৰু এখন নতুন হৈছে। কিন্তু আমি কি কৰি দিব পাৰিছোঁ, আমি কিমান আগবাঢ়িব পাৰিছোঁ, আমি নিজকে কিমানকৈ আগবঢ়াই লৈ গৈছোঁ, সেইটো নিশ্চয় চিন্তনীয় বিষয় আৰু সেইটো গুৰুত্ব সহকাৰে ল'ব লাগিব। আৰু আপোনালোকে আটাইয়ে অৱগত আমাৰ অসমৰ সকলো জনগোষ্ঠী, সকলো জনজাতীয় আইসকলৰ একত্ৰিত সংগঠন হৈছে এই অসম ট্ৰাইবেল সংঘ। সম্পাদক সম্পাদক উপস্থিত দিয়ে সহকারী সম্পাদক অৰুণ ভাষাই ডাঙৰ সংগঠনৰ জনগণৰ সদস্যবৃন্দক পুনৰ জনাইছোঁ। আৰু
এক্ষেত্রে বলবো আমার জেলা সমিতির